আমি গৈছিলোঁ তিনিচুকীয়ালৈ। যোৱা মঙলবাৰে যোৱা হৈছিলে। এইফালে ঋতুমণি মই তাইৰ পূজা কৰিবলৈ আছিলে, সেইকাৰণে তিনিচুকীয়াৰ হনুমান মন্দিৰলৈ বুলি যোৱা হৈছিল আৰু বজাৰো অলপ কৰিবলগীয়া আছিলে। আমি চিনেমা চাবলৈ গৈছোঁ বুলিয়ে ভাবিছিলে, আচলতে চিনেমা চাবলৈ আমি যোৱা নাছিলোঁ। আমি গৈছিলোঁ, অলপ বজাৰ আছিলে, ইউনিফৰ্মৰ বগা চাৰ্ট কিনিবলৈ আছিলে। চিনেমা হলত চিনেমা তেনেকৈ চোৱা নহয়। ফাৰ্ষ্টবাৰ চিনেমা চাইছিলোঁ মা পাপাৰ লগত। দুলীয়াজান চিনেমা হলত মা পাপাৰ কোলাত বহি চাইছিলোঁ, সৰু অকণমানি হৈ আছিলোঁ। আৰু ছেকেণ্ডবাৰ চাইছিলোঁ পেহীৰ লগত, তেতিয়াও সৰুৱে হৈ আছিলোঁ, নাহৰকটীয়া চিনেমা হলত চাইছিলোঁ। আৰু থাৰ্ডবাৰ চাইছিলোঁ মোৰ ছোৱালী জন্ম হোৱাৰ পিছত 83 কপিলদেৱৰ চিনেমা। চন্দনাৰ লগত গৈছিলোঁ, চন্দনাই লৈ গৈছিল। আমি হোটেলত শুকান ৰুটি আৰু ফ্ৰাইড ৰাইচ খাই থোৱাৰ পিছত আম দেখিলোঁ, পকা পকা আম ওলাই আছিলে, 50 টকা কেজি। আম কিনিলোঁ 2.5 কেজি আৰু এয়া কাপোৰৰ দোকানত সোমালোঁ। ঋতুমণিয়ে মেখেলা চাদৰ লৈছিল এঞ্জেলৰ কাৰণে আৰু তাই নিজৰ কাৰণেও মেখেলা চাদৰ চাইছিল। এইযোৰ হৈছে হোৱাইট আৰু পিংক মেখেলা চাদৰ, ৰিচ কটন মেখেলা চাদৰ বুলি কয়। তাই লৈছিল